নমস্কাৰ সংকল্প অসম কম্পিটিটিভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি অসম পুলিচৰ জিকে PYQ প্ৰেক্টিছ কৰি আছিলোঁ। আজি এইটো 3 নম্বৰ লেকচাৰ হয়। চ' আমি অলৰেডি 2টা লেকচাৰ কমপ্লিট কৰিছিলোঁ অসম পুলিচত, যি বিভিন্ন অসম পুলিচত পৰীক্ষাত সোধা গৈছিলে সেইবিলাক কুৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ। তো আজিৰ আমি কেইটামান কুৱেশ্যন লৈছোঁ, আহক আমি আলোচনা কৰোঁ। ইয়াৰ নোটছ এই ক্লাছৰ সমাপ্তিৰ পিছত ইয়াৰ নোটছ ইয়াৰ টেলিগ্ৰাম চেনেলত আপলোড কৰা হ'ব। লিংকটো মই দি দিম, তো তাত গৈ আপোনালোকে নোটছটো লৈ ল'ব পাৰিব। অ'কে, আৰু আমাৰ ক্লাছবোৰ নিয়মীয়াকৈ পোৱাৰ কাৰণে আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। নতুন চেনেল হয়, চ' সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে, যিসকলে ক্লাছবোৰ চাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, চ' ডেট ময়ো অলপ আপোনালোকৰ পৰা মটিভেট হ'ব পাৰোঁ আৰু ভালদৰে আমি ক্লাছবোৰ দি থাকিব পাৰোঁ। চ' আজিৰ প্ৰথম কুৱেশ্যনটো লৈছোঁ আমি 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিল? গহপুৰ, ইয়াণ্ডাবু, পাথৰুঘাট নে ঢেকীয়াজুলি? তো আমি জানো আমাৰ কৃষক বিদ্ৰোহ, 3টা কৃষক বিদ্ৰোহ হৈছিলে, হয়নে নাই? যেনেকৈ পাথৰুঘাট হৈছিলে, ফুলগুৰি হৈছিলে, ফুলগুৰি ধবা বুলি কয়, হয়নে নাই? আৰু ৰঙিয়া বিদ্ৰোহ হৈছিলে। চ' 1894 চনত বিদ্ৰোহটো হৈছিলে পাথৰুঘাটত হৈছিলে। অ'কে, বাকীবোৰ বিদ্ৰোহ মই দিছোঁ ইয়াতে, মই সুন্দৰকৈ অসমীয়াতেই গোটেইবিলাক নোটছো দিছোঁ, চ' আপোনালোকৰ সুবিধা হ'ব। আশা কৰোঁ সকলোৱে অসমীয়াতে প্ৰিপেয়াৰ কৰি আছে অসম পুলিচৰ কাৰণে। চ' 1894 চনত অসমৰ কৃষক বিদ্ৰোহ পাথৰুঘাটত সংঘটিত হৈছিল, যি ঠাই দৰং জিলাত অৱস্থিত। মনত ৰাখিব, পাথৰুঘাট ক'ত অৱস্থিত সেইটোও সোধে, যিহেতু আমাৰ ইয়াতে ইতিহাস জড়িত আছে। এই ঘটনাক ইয়াৰ বৰ্বৰ হত্যাকাণ্ডৰ বাবে প্ৰায় অসমৰ জলিয়ানৱালা বাগ বুলি কোৱা হয়। তো জলিয়ানৱালা বাগ আমি আগৰ যি অলৰেডি ক্লাছ হৈছিল তাত মেনশ্যন কৰিছিলোঁ। জলিয়ানৱালা কেতিয়া হৈছিলে? 1919 হৈছিলে, 13 এপ্ৰিলত হৈছিলে, হয়নে নাই? 13 এপ্ৰিলত হৈছিলে। ক'ত হৈছিলে? অমৃতসৰত, অমৃতসৰ পাঞ্জাৱত হৈছিলে। এক্সেল অমৃতসৰ পাঞ্জাৱত হৈছিলে, হয়নে নাই? 13 এপ্ৰিল 1919 হৈছিল জলিয়ানৱালা বাগ হত্যা। তো সেই সেম কাহানী মানে আমাৰ অসমত হৈছিলে পাথৰুঘাট ইয়াতে কৃষক বিদ্ৰোহত, সেইটো পাথৰুঘাটৰ ৰণ বুলিও কয়। তো তাতে ইয়াৰে ইংৰেজে কি কৰিছিলে, মানে নিৰস্ত্ৰ যি আমাৰ মানে তাতে এইটো প্ৰটেষ্ট কৰি আছিলে, তো সেই দলৰ ওপৰত গুলীচালনা কৰিছিল। তো সেইটো কাৰণে জলিয়ানৱালা বাগ হত্যাকাণ্ড বুলিও কোৱা হয় আমাৰ পাথৰুঘাটৰ বিদ্ৰোহক। তো অসমৰ প্ৰধান বিদ্ৰোহসমূহ আমি অলৰেডি পাথৰুঘাটৰ বিষয়ে পঢ়িলোঁ। এতিয়া ফুলগুৰি আৰু বৰপেটা ৰঙিয়া বিদ্ৰোহৰ বিষয়ে আমি পঢ়িম। ফুলগুৰি হৈছিলে 1861 চনত। মনত ৰাখিব, চনকেইটাও সোধে, ঠিক আছে? স্থান ক'ত হৈছে? নগাঁও জিলাৰ ফুলগুৰি হয়। কাৰণ ব্ৰিটিছ চৰকাৰে তামোল পাণৰ ওপৰত কৰ আৰোপ কৰা আৰু আফু খেতি নিষিদ্ধ কৰাৰ ফলত এই বিদ্ৰোহৰ সৃষ্টি হৈছিল। এইটো আছিল অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম সশস্ত্ৰ কৃষক বিদ্ৰোহ। তো প্ৰথম কৃষক বিদ্ৰোহ বুলি ক'লে কি বুজি পাব, কোনটো ক'ব আপোনালোকে? ফুলগুৰি ধেৱা বুলি ক'ব। ফুলগুৰি কৃষক বিদ্ৰোহ বা ফুলগুৰি ধেৱা বুলি কয়, ঠিক আছে? এইটোৱে প্ৰথম হয়। তাৰপিছত আছে আমাৰ কি হয়, যেনেকৈ পাথৰুঘাট হয়, তাৰপিছত ৰঙিয়া হয়, হয়নে? ৰঙিয়াৰ মানে এনেকৈ ক্ৰনলজিকেলি সজোৱাব দেই, কোনটো আগতে হৈছিল। ফুলগুৰিৰ পিছত ৰঙিয়া হয়, ৰঙিয়াৰ পিছত পাথৰুঘাট হয়। পৰিণতিটো ইয়াতে ব্ৰিটিছ আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত কেইবাজনো কৃষক শ্বহীদ হয়। বৰপেটা ৰঙিয়া বিদ্ৰোহ 1869 আৰু 1894। স্থান বৰপেটা, কামৰূপ জিলা, ৰঙিয়া সৰুক্ষেত্ৰী বুলি কয়। পানগাঁও, টোপ আদি অঞ্চল। কাৰণ ইয়াৰ যে 1864 চনৰ পৰা ব্ৰিটিছ শোষণমূলক ভূমি কৰ বৃদ্ধিৰ বিৰুদ্ধে অসন্তোষ বিয়পি পৰিছিল। তাৰপিছত 1893-94 চনত কৰৰ হাৰ পুনৰ
70ৰ পৰা 80% বৃদ্ধি কৰাত কৃষকসকলে কৰ বন্ধ আন্দোলন আৰম্ভ কৰে। পৰিণতি ৰঙিয়া থানাৰ সন্মুখত সমাবেত হোৱা প্ৰতিবাদকাৰীৰ ওপৰত পুলিচে গুলী চলায় আৰু বহু লোক হতাহত হৈছিল। তো এইটো ক্ৰনলজিকেলি আপোনালোকে চালেও আপোনালোকে কৰিব পাৰিব এতিয়া হা। তো নেক্সট কুৱেশ্যন লৈছোঁ, কামাখ্যা মন্দিৰ অৱস্থিত, কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? নীলাচল পাহাৰ, চিত্ৰাচল পাহাৰ, মণিকোট পাহাৰ। আমি সকলোৱে জানো কামাখ্যা মন্দিৰ নীলাচল পাহাৰ। আৰু আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কোনে কৰিছিলে? নৰনাৰায়ণে কৰিছিলে হা। নৰনাৰায়ণে কৰিছিল। নৰনাৰায়ণ কৰিছিলে কোচ ৰজা আছিলে হয় না নাই? বাট আৰু পুনৰ নিৰ্মাণ নৰনাৰায়ণ কৰিছিল। আৰু ইয়াক মানে বিভিন্ন কাৰণত যেনেকৈ ইছলামিক ইনভেডৰ ক্ষেত্ৰত আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত কামাখ্যা মন্দিৰটো মানে বিলুপ্তিৰ দিশত গৈছিলে। তো তাক পুনৰ জীৱিত কোনে কৰিছিলে? বিশ্বসিংহ কৰিছিলে হা, মনত ৰাখিব। বিশ্বসিংহই কৰিছিলে, যি কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিলে হা, মনত ৰাখিব। তো নৰনাৰায়ণ ইয়াক পুনৰ নিৰ্মাণ কৰিছিলে। তো চিত্ৰাচল হিল, ইয়াতে নীলাচল হিল কাৰেক্ট এনচাৰ হ'ব। মণিকোট পাহাৰ কি আছে? মণিকোট পাহাৰত আমাৰ হাজোত আছে হয় নে নাই? হাজোত কি আছে? হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে হয় নে নাই? চিত্ৰাচল পাহাৰত কি আছে? নৱগ্ৰহ মন্দিৰ আছে হা, নৱগ্ৰহ মন্দিৰ আছে হা। তো এইটো অপশ্যন ন, ইয়াতে নীলাচল পাহাৰ মই ডিটেইল দিছোঁ। যেনেকৈ নীলাচল পাহাৰ এইটো কামাখ্যা মন্দিৰ, চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰ আছে, মণিকোট পাহাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে হা। আৰু যি এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো মানে তিনিটা ৰিলিজনৰ বা ধৰ্মৰ মানে সংগমস্থলী বুলিও কয়। যেনেকৈ হিন্দু, বুদ্ধিষ্ট আৰু মুছলমানৰ এইটো বিশ্বাস কৰা যায়। ইয়াতে বুদ্ধদেৱে নিৰ্বাণ পোৱা বুলি ইয়াতে বিশ্বাস কৰা যায়। আমি আগতে পঢ়িছিলোঁ এইবিলাক। তো নেক্সট কুৱেশ্যন আমি আহিছে, আহোম ৰাজবংশৰ শেষজন স্বৰ্গদেউ কোন আছিল? আশা কৰোঁ সকলোৱে জানিব এইটো। জয়ধ্বজ সিংহ, চক্ৰধ্বজ সিংহ, পুৰন্দৰ সিংহ নে প্ৰমত্ত সিংহ? শেষজন আছিলে পুৰন্দৰ সিংহ আছিলে হা। কাৰেক্ট এনচাৰ চি হ'ব। আমি আটাইবোৰ অলপ ৰজাৰ বিষয়ে ভালদৰে পঢ়ি যাওঁ। তো মই এনেকৈ কুৱেশ্যনবোৰ কৰি গৈছোঁ চ' ডেট আপোনালোকৰ একো অসুবিধা নহয় যেন কিবা বেলেগ কুৱেশ্যন ঘূৰাই সুধিলেও। তো এনেকৈ কুৱেশ্যনৰ মাধ্যমে আমি বাকী তথ্যবিলাক অলপ পঢ়ি গৈছোঁ হা। চ' জয়ধ্বজ সিংহৰ বিষয়ে পাওঁ। চুটমালা অৰ জয়ধ্বজ সিংহ বুলি কয় হা। তেওঁ আছিল আহোম ৰাজ্যৰ বিংশতম স্বৰ্গদেউ, যি 1648 চনৰ পৰা 1663 চনলৈ শাসন কৰিছিলে। তেওঁৰ দিনত মোগল সেনাপতি মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল। মনত ৰাখিব, মীৰ জুমলাই কাৰ দিনত অসম আক্ৰমণ কৰে? জয়ধ্বজ সিংহৰ দিনত। এইটো মনত ৰাখিব দেই। আৰু তেওঁ ৰাজধানী কি কৰিছিলে? গড়গাঁও। আৰু মীৰ জুমলাই আক্ৰমণ কৰি ৰাজধানী গড়গাঁও দখল কৰিছিল, যাৰ ফলত তেওঁ নামৰূপলৈ পলাই যাবলৈ বাধ্য হৈছিল হা। এই কাৰণে বুৰঞ্জীত তেওঁক ভাগনীয়া ৰজা বুলি জনা যায়। কাক ভগনীয়া ৰজা বুলি জনা যায়? জয়ধ্বজ সিংহক। কাৰণ মীৰ জুমলাই আক্ৰমণ কৰি গড়গাঁও দখল কৰিছিলে হা। তেওঁৱে প্ৰথম আহোম ৰজা আছিল যি আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। চ' অলপ আমি ডিটেইল আমি যদি অলৰেডি আপোনালোকে জানে মোৰ চেনেলতে আমি জি কে কিবা পকাই দিয়ে, বেছি পকাই গৈছে এক ছেকেণ্ড। চ' জি কে ফাউণ্ডেশ্যন বেটছ এটা চলি আছে, য'ত আমি এতিয়া কি কৰিছোঁ, আমি ইণ্ডিয়ান হিষ্টৰীৰ ক্লাছ কৰি আছিলোঁ। ইণ্ডিয়ান হিষ্ট্ৰী, এনচিয়ান হিষ্ট্ৰীটি আমি অলৰেডি কমপ্লিট কৰিলোঁ। এতিয়া মধ্যযুগীয় ভাৰতৰ ইতিহাস আমি পঢ়ি আছোঁ। চ' আপোনালোকে এনেকৈ আমি জি কে এইটো পূৰা ফ্ৰীলি ইউটিউবতে এভেইলেবল আছে, আপোনালোকে গৈ কিনে ক্লাছবোৰ চাব। তো নেক্সট আমি চক্ৰধ্বজ সিংহৰ বিষয়ে পঢ়োঁ। চক্ৰধ্বজ সিংহ, যাক চুপাংমুং বুলিও জনা যায়, চক্ৰধ্বজ সিংহ বুলি জনা যায়। তেওঁ জয়ধ্বজ সিংহৰ পিছত 1663 চনত ৰজা হৈছিল। তেওঁ এজন গৌৰৱী আৰু স্বাভিমানী আহোম ৰজা আছিলে।
তেওঁৰ দিনত বিখ্যাত লাচিত বৰফুকনে মোগলৰ পৰা গুৱাহাটী পুনৰ উদ্ধাৰ কৰিছিল আৰু শৰাইঘাট যুদ্ধত মোগলক পৰাস্ত কৰিছিলে। যি চক্ৰান্ত সিংহৰ দিনতে তেওঁ মোগলৰ বশ্যতা স্বীকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল। তো শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল কমেণ্ট কৰি আপোনালোকে কমেণ্ট কৰিব, অলৰেডি মই পঢ়াইছোঁ এইবিলাক। পুৰন্দৰ সিংহ তেওঁ আছিল আহোম ৰাজবংশৰ শেষজন ৰজা। তেওঁ দুবাৰকৈ সিংহাসনত বহিছিল, প্ৰথমে 1818 পৰা 19 চনত আৰু পুনৰ 1833 পৰা 38 চনত। দ্বিতীয় শাসনকালত তেওঁ ব্ৰিটিছৰ অধীনত এজন কৰতলীয়া ৰজা হিচাপেহে আছিল। ব্ৰিটিছসকলে 1838 চনত তেওঁৰ ৰাজ্যখন সম্পূৰ্ণৰূপে নিজৰ দখললৈ আনে, যাৰ ফলত প্ৰায় 600 বছৰীয়া আহোম শাসনৰ অন্ত পৰে। তো পুৰন্দৰ সিংহ আমি শেষৰ এজন ৰজা বুলি জানো। আৰু যেনেকৈ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে কি কৰিলে, ব্ৰিটিছে অসমক নিজৰ অধীনলৈ লৈ গ'ল। তাৰপিছত টোটেলি 1838 চনত সম্পূৰ্ণ ব্ৰিটিছে অসমৰ যি আহোমৰ পৰা শাসনৰ পৰা তাক লৈ কিনে নিজৰ শাসনত লৈ ল'লে, ঠিক আছে, ব্ৰিটিছে। তাৰপিছত প্ৰমত্ত সিংহৰ বিষয়ে অলপ পঢ়োঁ, যাক চুনেনফা বুলিও জনা যায়। তেওঁ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পুত্ৰ আৰু শিৱ সিংহৰ ভাতৃ আছিল, যি 1746 চনৰ পৰা 1751 চনলৈ শাসন কৰিছিল। তেওঁৰ 7 বছৰীয়া শাসনকাল শান্তিপূৰ্ণ আৰু সমৃদ্ধিশীল আছিল। তেওঁ বহুতো মন্দিৰ আৰু ভৱন নিৰ্মাণ কৰিছিল, যাৰ ভিতৰত উল্লেখযোগ্য হ'ল এছিয়াৰ আটাইতকৈ পুৰণি এম্ফিথিয়েটাৰ হিচাপে পৰিচিত শিৱসাগৰৰ ৰংঘৰ। তো ৰংঘৰ কোনে কৰিছিলে নিৰ্মাণ? প্ৰমত্ত সিংহ, মনত ৰাখিব। নেক্সট আমি চাওঁ কুৱেশ্যন, জয়দৌল কাৰ স্মৃতি সোঁৱৰণিত সজা হৈছিল? জয়দৌল জয়মতী কুঁৱৰী, ফুলেশ্বৰী কুঁৱৰী, অম্বিকা কুঁৱৰী নে ৰাণী গাইদিন লিউ? তো ৰাণী গাইদিন লিউটো নহ'ব, নামটো শুনি আপোনালোকে ধৰিব পাৰিছে, জয়মতী কুঁৱৰীৰ সোঁৱৰণত বনোৱা হৈছিলে, সজা হৈছিলে। ফুলেশ্বৰী কুঁৱৰী কোন আছিলে? শিৱ সিংহৰ পত্নী আছিলে, হয় নে নাই? অম্বিকা কুঁৱৰীও শিৱ সিংহৰে পত্নী আছিল, দ্বিতীয় পত্নী আছিলে। আৰু ৰাণী গাইদিনিউল কোন আছিলে? এজন নাগা মহিলা আছিল। তেওঁ আহোমৰ লগত একো জড়িত নহয়, তেওঁ এজন সংগ্ৰামী আছিলে, ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিলে, এটা ৰাজনৈতিক সংগ্ৰামী আছিল। আমি পঢ়িম এইবিলাক, তলত মই তথ্যবোৰ দিছোঁ। চ' জয়মতী কুঁৱৰী আমি অলপ জাষ্ট পঢ়ি যাওঁ তেখেতৰ বিষয়ে। আমি সকলোৱে জানো, সৰুৰ পৰা পঢ়ি আছোঁ জয়মতী কুঁৱৰীৰ বিষয়ে। এওঁ আছিল আহোম ৰাজকুমাৰ গদাপানীৰ পিছলৈ স্বৰ্গদেউ গদাধৰ সিংহ হয়, গদাপানী হয়নে নাই? পত্নী 1680 চনত তেওঁৰ স্বামীৰ সন্ধান নিদিয়াৰ বাবে ল'ৰা ৰজা চুলিকফাৰ নিৰ্দেশত জেৰেঙা পথাৰত তেওঁক বৰ্বৰভাৱে অত্যাচাৰ কৰি হত্যা কৰা হৈছিল। তেওঁৰ এই ত্যাগ আৰু সাহসৰ বাবে তেওঁক সতী জয়মতী উপাধি দিয়া হৈছিল। বহুত এইটো অত্যাচাৰ কৰিছিলে যি চুলিকফা আছিলে। তো ইয়াৰ পিছতে লাহে লাহে পতনৰ দিশত আৰম্ভ হয়, মানে ৰজাবোৰ যেতিয়া অত্যাচাৰী হৈ যায়, ঠিক আছে। পিছলৈ তেওঁৰ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃস্মৃতিত 1697 চনত শিৱসাগৰত বিশাল জয়সাগৰ পুখুৰী খন্দাই আৰু ইয়াৰ পাৰত বিষ্ণু দেৱতালৈ উৎসৰ্গিত জয়দৌল নিৰ্মাণ কৰে। তো জয়সাগৰ পুখুৰীৰ ওচৰতে পাৰতে কি আছে? জয়দৌল আছে। সেইটো কথা সুধিব পাৰে আপোনাক, মনত ৰাখিব। আৰু কোনে নিৰ্মাণ কৰিছিলে? ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিলে। ৰুদ্ৰসিংহ কাৰ পুত্ৰ আছিলে? জয়মতী কুঁৱৰীৰ। ফুলেশ্বৰী কুঁৱৰী বিষয়ে আমি পঢ়োঁ। তেওঁ কিছুমান কাম কৰি গৈছে। তেওঁ প্ৰথম মহিলা আছিল আহোম শাসনৰ, সেইবিলাক পঢ়িম। তো এওঁ আছিল আহোম ৰজা শিৱসিংহৰ প্ৰথম প্ৰধান ৰাণী, প্ৰত্যক্ষভাৱে শাসনভাৰ চলোৱা প্ৰথম আহোম মহিলা। প্ৰথম কুৱেশ্যন সোধে, তো ফুলেশ্বৰী কুঁৱৰী আছিলে। জ্যোতিষীৰ ভৱিষ্যবাণী অনুসৰি শিৱসিংহই নিজৰ শাসনকালৰ অৱসান ৰোধ কৰিবলৈ তেওঁক বৰ ৰজা উপাধি দিছিল। তো বৰ ৰজা উপাধি কোনে লৈছিলে? ফুলেশ্বৰী দেৱীয়ে লৈছিল, ফুলেশ্বৰী কুঁৱৰীয়ে লৈছিল, দেৱী নহয়, কুঁৱৰীয়ে, মনত ৰাখিবা। তো শিৱসিংহ এজন কি বুলি কয়, অলপ মানে কাপুৰুষ টাইপৰ আছিলে, মানে ঠিক আছে।
তো এইবিলাক মানে এষ্ট্ৰলজি এইবিলাক বিশ্বাস কৰিছিল আৰু তেওঁ মানে ৰজাৰ পদত থাকিলে তেওঁৰ মৃত্যু হ'ব বুলি এইবিলাক বিশ্বাস কৰিছিল আৰু সেইটো কাৰণে তেওঁ নিজৰ পত্নীকে ৰাণীকে ৰজা হিচাপে পাতে আৰু ৰাণীও কিছুমান বেয়া কাম কৰে ৰাণীৰ বেয়া কামৰ কাৰণে মামৰীয়া ৰিভলিউশ্যন এইবিলাক আৰম্ভ হয় তেওঁ গৌৰীসাগৰ পুখুৰী খুন্দুৱাইছিল গৌৰীসাগৰ পুখুৰী কোনে খুন্দুৱাইছিল শুনে ফুলেশ্বৰী ইয়াৰ পাৰত তিনিটা মন্দিৰ শিৱ বিষ্ণু আৰু এইটো দেৱী দৌল নিৰ্মাণ কৰিছিলে কুৱেশ্যন আহে মই এইটো কাৰণে অলৰেডি ৰেড মাৰ্ক কৰিছোঁ তেওঁ শাক্ত ধৰ্মৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল আৰু আনকি বৈষ্ণৱ মহন্তসকলকো দুৰ্গা পূজা কৰিবলৈ বাধ্য কৰিছিল যিটো পৰৱৰ্তী সময়ত মামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ আছিল তো ইয়াৰ পৰাই মামৰীয়া বিদ্ৰোহ আৰম্ভ হয় অম্বিকা কুঁৱৰী এও আছিল ফুলেশ্বৰী কুঁৱৰীৰ ভগ্নী আৰু শিৱসিংহৰ পিছৰ বৰ ৰাণী তো ছেকেণ্ড বৰ ৰাণী কোন আছে অম্বিকা কুঁৱৰী হয় 1734 চনত তেওঁ শিৱসাগৰ পুখুৰী বৰপুখুৰী নামেৰেও জনাজাত খন্দাই আৰু ইয়াৰ পাৰত বিখ্যাত শিৱদৌল দেৱী দৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰোৱায় মনত ৰাখিব অম্বিকা কুঁৱৰীয়ে অ'কে যদি অপশ্যনত অম্বিকা কুঁৱৰীৰ নামটো নাথাকে ন যেনেকৈ শিৱদৌল বিষ্ণুদৌল এই তেতিয়া আপোনালোকৰ শিৱসিংহৰ নামটো থাকিলে শিৱসিংহৰ নামটো দিব হা তেওঁ পৃষ্ঠপোষকতে হাতীৰ চিকিৎসা সম্পৰ্কীয় গ্ৰন্থ হস্তি বিদ্যানৰ ৰচনা কৰা হৈছিল মনত ৰাখিব হস্তি বিদ্যানৰ কাৰ সময়ত ৰচনা কৰিছিল কুৱেশ্যন সোধে কুৱেশ্যন আগতেও আহিছে এইবিলাক অম্বিকা কুঁৱৰীৰ সেইকাৰণে মই এক্সট্ৰা কিছুমান তথ্য লৈছোঁ চ' আমাৰ ভালকৈ যেন ৰিভিজন হয় তাৰপিছত ৰাণী গাইদিনী লিউ কোন হয় এও আহোম ৰাজবংশৰ নাছিল অলৰেডি মই কৈছোঁ কিন্তু উত্তৰ পূব ভাৰতৰ এগৰাকী প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী আৰু নাগা আধ্যাত্মিক তথা ৰাজনৈতিক নেতা আছিল তেওঁ মাত্ৰ 13 বছৰ বয়সতে ব্ৰিটিছ বিৰোধী হেৰাকা আন্দোলনত যোগদান কৰিছিল আৰু পাছলৈ ইয়াৰ নেতৃত্ব দিছিল তেওঁক 16 বছৰ বয়সত গ্ৰেপ্তাৰ কৰি আজীৱন কাৰাদণ্ড দিয়া হৈছিল জৱাহৰলাল নেহৰুৱে তেওঁক পাহাৰৰ জীয়ৰী বুলি অভিহিত কৰিছিল আৰু ৰাণী উপাধি প্ৰদান কৰিছিল কুৱেশ্যন আহে দেই সেইটো কাৰণে মই লৈ লৈছোঁ অপশ্যনটো এইটো তাৰপিছত 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ মুক্তি লাভ কৰিছিল নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ তলৰ কোনখন বৰাক উপত্যকাৰ জিলা নহয় ইজি কুৱেশ্যন আহিছিল আপোনালোকৰ অসম পুলিচত শ্ৰীভূমি হাইলাকান্দি কাছাৰ নে মৰিগাঁও জিলা নহয় সুধিছে হা শ্ৰীভূমি আগতে কৰিমগঞ্জ আছিলে এতিয়া শ্ৰীভূমি নাম দিছে ইয়াৰ হয়নে নাই তো কাৰেক্ট এনচাৰ হ'ব মৰিগাঁও আমাৰ ইয়াৰে বৰাক উপত্যকাৰ জিলা নহয় কাছাৰ কৰিমগঞ্জ হাইলাকান্দি এইবোৰ বা শ্ৰীভূমি এইবিলাক বৰাক উপত্যকাৰ জিলা হয় বৰাক উপত্যকাৰ বিষয়ে অলপ পঢ়োৱা হওক বৰাক উপত্যকা হৈছে অসম ৰাজ্যৰ দক্ষিণ অঞ্চলত অৱস্থিত এক সুকীয়া ভৌগোলিক আৰু সাংস্কৃতিক অঞ্চল এই অঞ্চলটো বৰাক নদীৰ নামেৰেও নামাকৰণ কৰা হৈছে যি ইয়াৰ মাজেৰে প্ৰবাহিত হয় তো বৰাক নদী নামেৰে ইয়াক নামাকৰণ কৰা হৈছে হয়নে নাই ভূগোল আৰু ইয়াৰ জিলাসমূহ বৰাক উপত্যকা মূলতঃ অসমৰ 3খন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে যেনেকৈ কাছাৰ কৰিমগঞ্জ বৰ্তমান শ্ৰীভূমি আৰু হাইলাকান্দি হয়নে নাই তাৰ কাৰ্যালয় শিলচৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই উপত্যকা তিনিফালে পাহাৰেৰে আগুৰা হা উত্তৰে মেঘালয় আৰু সুধে হা কোনটো ফালে কি পাহাৰ আছে কুৱেশ্যন সুধে আৰু ডিমা হাছাও জিলা যিহেতু আপোনালোকে অসম পুলিচত গৈছে অসমৰ জিঅ'গ্ৰাফি বিষয়ে জানিব লাগিব দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা আৰু পূবে মণিপুৰ ইয়াৰ উৰ্বৰ সমভূমি আৰু বৰাক নদীৰ উপনৈ যেনে কাঠখাল জিৰি চিৰি সোণাই আদিৰ জলসিঞ্চনৰ বাবে কৃষিৰ এক প্ৰধান তো এই বৰাক নদীৰ উপনৈখিনিও মনত ৰাখিব হা ঐতিহাসিক স্থান আছে ইয়াৰে দুটা ইম্পৰ্টেণ্ট হয় খাছপুৰ ধ্বংসাৱলী কথা সুধে হা খাছপুৰ আছিল মধ্যযুগীয় ডিমাছা কছাৰী ৰাজ্যৰ শেষ ৰাজধানী 1748 চনৰ পৰা 1832 চনলৈকে এই স্থান
শাসনৰ কেন্দ্ৰ আছিল। এই স্থানত কছাৰী ৰজাসকল ৰাজপ্ৰসাদ আৰু মন্দিৰৰ ধ্বংসাৱলী দেখিবলৈ পোৱা যায় কছাৰীসকলৰ যিবোৰে এই যুগৰ স্থাপত্যশৈলী আৰু ঐতিহ্যক প্ৰতিফলিত কৰে। মুখ্য আকৰ্ষণসমূহৰ ভিতৰত যেনেকৈ সিংহদ্বাৰ ক'ত আছে মনত কৰিব বৰাক উপত্যকা কুৱেশ্যন নাই। সূৰ্যদ্বাৰো আছে আৰু পুৰণি ৰজাৰ মন্দিৰ। এই গঠনসমূহত বাংলাৰ চালা স্থাপত্যশৈলীৰ প্ৰভাৱ দেখা যায়। এই অঞ্চলটো শিলচৰৰ প্ৰায় 22 পৰা 25 কিলোমিটাৰ দূৰত অৱস্থিত আৰু ই এক গুৰুত্বপূৰ্ণ পুৰাতাত্ত্বিক স্থান হয়। তো সিংহদ্বাৰ। সূৰ্য পাহাৰ ক'ত আছে কমেণ্ট কৰিবচোন। সূৰ্য পাহাৰ আপোনালোকে কমেণ্টবোৰ কৰিব। সূৰ্য পাহাৰ ক'ত আছে? সূৰ্য পাহাৰটো কোন ঠাইত আছে অসমৰ? কমেণ্ট কৰিব। তাৰপিছত বদৰপুৰ দুৰ্গ এইটো বিশেষ মই ইয়াতে দিছোঁ, আপোনালোকে চাই ল'ব পিছত। বিশেষ ইয়াতে জানিব এইটো এটা ঐতিহাসিক স্থান হয় বদৰপুৰ দুৰ্গ যি বৰাক নদীৰ পাৰত অৱস্থিত আছে। কুৱেশ্যন সোধে বদৰপুৰ দুৰ্গ ক'ত আছে? বদৰপুৰ ফ'ৰ্ট বৰাক নদীৰ পাৰত অৱস্থিত। অ'কে, আমি নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। তলৰ কোনখন ৰাজ্য স্বৰ্গদেউ ৰুদ্ৰসিংহই শেষত আহোম ৰাজ্যৰ লগত চামিল কৰিছিল বা সন্নিৱিষ্ট কৰিছিল? কমতা ৰাজ্য, ডিমাচা কছাৰী ৰাজ্য, দখলা ৰাজ্য নে এইবোৰৰ এটাও নহয়? আহোম ৰাজ্যৰ লগত কৰিছিলে ডিমাচা কছাৰী ৰাজ্য কৰিছিলে ৰুদ্ৰসিংহই। মন কৰিব এইটো ইয়াতে দিছোঁ অপশ্যনটো। অলপ আমি পঢ়োঁ ৰুদ্ৰসিংহৰ বিষয়ে। স্বৰ্গদেউ ৰুদ্ৰসিংহ আছিল আহোম ৰাজবংশৰ এজন অন্যতম শ্ৰেষ্ঠ আৰু শক্তিশালী ৰজা। তেওঁৰ প্ৰকৃত নাম আছিলে চুক্ৰাংফা আছিলে সুধে আহোম নামটো সুধে আৰু তেওঁ 1696 চনৰ পৰা 1714 চনলৈকে শাসন কৰিছিল। তেওঁৰ শাসনকালত আহোম যুগৰ এক সোণালী অধ্যায় বুলি গণ্য কৰা হয়। তো ৰুদ্ৰসিংহৰ সময়তে ইয়াক আহোম যুগৰ সোণালী গল্ডেন এৰা বুলি জনা যায়। অ'কে, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকাল ইয়াৰে সামৰিক বিজয়। ৰুদ্ৰসিংহ আছিল এজন উগ্ৰ জাতীয়তাবাদী আৰু উচ্চাকাংক্ষী শাসক। তেওঁ মোগলৰ পৰা সম্পূৰ্ণৰূপে স্বাধীনতা বজাই ৰাখিছিল আৰু দক্ষিণ পাৰৰ ডিমাচা কছাৰী আৰু জয়ন্তীয়া ৰাজ্যসমূহক নিজৰ অধীনলৈ আনিছিল। তো ইয়াতে ডিমাচা কছাৰী বা জয়ন্তীয়াটো এড কৰি দিব, মনত কৰিব জয়ন্তীয়া অপশ্যনত দিলে আপোনালোকে কৰিব পাৰিব তেতিয়া। তেওঁ আনকি বংগ দেশলৈকেও আহোম ৰাজ্যৰ বিস্তাৰ কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু তেওঁৰ মৃত্যুৰ বাবে সেই অভিযান সম্পূৰ্ণ নহ'ল। আৰু তেওঁ যেনেকৈ জয়সাগৰ জয়দৌল নিৰ্মাণ কৰিছিল আমি অলৰেডি পাইছিলোঁ তেওঁৰ মাতৃৰ সোঁৱৰণত জয়মতী কোঁৱৰীৰ। চীনা তীৰ্থযাত্ৰী হিউৱেন চাং কাৰ ৰাজত্বকালত কামৰূপ ভ্ৰমণ কৰিছিল? এইটো সকলোৱে জানিব। ভূতি বৰ্মন, হৰ্ষ বৰ্মন, ৰত্নপাল নে ভাস্কৰ বৰ্মন? ভাস্কৰ বৰ্মনৰ নাই। হুৱেন চাঙৰ আন এটা নাম কওকচোন আপোনালোকে, বহুতে হয়তো নাই। জুৱেন জাং হয় জুৱেন জাং। কেতিয়াবা হুৱেন চাং নিদিয়ে জুৱেন জাং বুলিও দিব পাৰে দেই, এইটো মনত কৰিব। অলপ বৰ্মন ৰাজবংশৰ বিষয়ে পঢ়োঁ আমি। বৰ্মন ৰাজবংশ আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক ৰাজবংশ, যিয়ে প্ৰায় 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ প্ৰায় 300 বছৰ ধৰি শাসন কৰিছিল। এই বংশই অসমৰ প্ৰাচীন ইতিহাস পৌৰাণিক কাহিনীৰ পৰা লিখিত ইতিহাসৰ পিনে আগুৱাই নিছিল আৰু অসমীয়া সংস্কৃতিৰ ভেটি গঢ়ি তুলিছিল। জাষ্ট থুলমূলকৈ অলপ মই ইয়াতে তথ্য দিছোঁ। প্ৰতিষ্ঠাপক পুষ্য বৰ্মন আছিলে বৰ্মন ৰাজ্যবংশৰ প্ৰতিষ্ঠাপক। তেওঁ প্ৰায় 350 খ্ৰীষ্টাব্দত এই বংশ প্ৰতিষ্ঠা কৰিছিল আৰু মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট, মহাৰাজ ধীৰাজ বৰ্মন বংশৰ কোনে কৰিছিলে? পুষ্য বৰ্মনে। ৰাজধানী প্ৰাগজ্যোতিষপুৰ, বৰ্তমান গুৱাহাটী। ধৰ্ম প্ৰধানকৈ হিন্দু ধৰ্ম, শৈৱ আৰু বৈষ্ণৱ, যদিও স্থানীয় জনজাতীয় ধৰ্ম আচাৰ নীতিও প্ৰচলিত আছিল। ভাষা কি? সংস্কৃত আৰু কামৰূপী প্ৰাকৃত ভাষাৰ প্ৰচলন আছিলে বৰ্মন বংশত, মানে আমাৰ অসমত। সাম্ৰাজ্য বিস্তাৰ কোনখিনি আছিল? এই ৰাজ্য পশ্চিমৰ কৰতোৱা নদীৰ পৰা, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে বৰ্মন বংশ আমাৰ তেতিয়াৰ কামৰূপ ক'লৈকে বিস্তৃত আছিলে?
পশ্চিমৰ কৰতোৱা নদীৰ পৰা পূবৰ শদিয়ালৈকে বিস্তৃত আছিল বুলি আৰু চীনা পৰিব্ৰাজক হুয়েনচাঙৰ বিৱৰণীত পোৱা যায়। এইটো যি তেওঁ এখন কি আছিলে চি ইউ কি বুলি এটা এখন গ্ৰন্থ তেওঁৰ আছিলে হুয়েনচাঙৰ, হয়নে নাই? চি ইউ ৱাই হ'ব এইটো চি ইউ কি বুলি তেওঁ এখন গ্ৰন্থ হুয়েনচাঙৰ গ্ৰন্থ আছিলে হুয়েনচাঙক কি বুলি কয় জুৱানজাং বুলিও জানে, আমি জানো, অলৰেডি মই কৈছোঁ। তো প্ৰথম শাসক আৰু অৱদান আমি অলৰেডি পুষ্য বৰ্মনৰ কথা আমি পালোঁ। পুষ্য বংশৰ প্ৰতিষ্ঠাপক অলৰেডি ক'লোঁ। তেওঁ শক্তিশালী গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল আৰু তেওঁৰ লগত কূটনৈতিক সম্পৰ্ক আছিল। তো সমুদ্ৰগুপ্তৰ সমসাময়িক কোন আছিলে? পুষ্য বৰ্মন। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে। আৰু আমাৰ ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল, হয়নে? তাৰপিছত মহেন্দ্ৰ বৰ্মন আহে। তেওঁ প্ৰথমজন বৰ্মন ৰজা আছিল যিয়ে সাৰ্বভৌম প্ৰতিষ্ঠা কৰি অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট। অশ্বমেধ যজ্ঞ কোনে সম্পন্ন কৰিছিলে? মহেন্দ্ৰ বৰ্মনে কামৰূপৰ মহাৰাজ ধীৰাজ উপাধি লৈছিলে পুষ্য বৰ্মনে আৰু অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিলে মহেন্দ্ৰ বৰ্মনে। ভেৰি ইম্পৰ্টেণ্ট, এইটো কনফিউজ নহ'ব। ভূতি বৰ্মন, তেওঁৰ দিনত ৰাজ্য উত্তৰ বংগলৈকে বিস্তৃত হৈছিল। তাৰপিছত বৰগংগা শিলালিপিয়ে তেওঁৰ শাসনকালৰ বিষয়ে তথ্য দিয়ে। তো বৰগংগা যি শিলালিপি আছে সেইটোৰ বিষয়ে ক'ত ভূতি বৰ্মনৰ বিষয়ে আমাৰ মানে তাৰ বিৱৰণ আছে মনত ৰাখিব। আমি ভেৰি ইম্পৰ্টেণ্ট ৰুলাৰ ভাস্কৰ বৰ্মনৰ বিষয়ে পঢ়োঁ অলপ। ভাস্কৰ বৰ্মন তেওঁ আছিল বৰ্মন বংশৰ শেষ আৰু সৰ্বশ্ৰেষ্ঠ ৰজা আছিল। তেওঁ উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবৰ্ধনৰ লগত মৈত্ৰী স্থাপন কৰিছিল আৰু বংগৰ শাসক শশাংকক পৰাস্ত কৰিছিল। তো শশাংকক কোনে পৰাস্ত কৰিছিলে? ভাস্কৰ বৰ্মনে। কাৰ লগত মিলি? হৰ্ষবৰ্ধনৰ লগত মিলি। তো আমি অলৰেডি ক'লোঁ পুষ্য বৰ্মনৰ সমসাময়িক আছিলে কোন আছিলে? যি কি আছিলে? সমুদ্ৰগুপ্ত আছিলে। তাৰপিছত হৰ্ষবৰ্ধনৰ সমসাময়িক হৈছিলে আমাৰ ভাস্কৰ বৰ্মন আৰু শশাংকক হৰুৱাইছিলে। প্ৰখ্যাত চীনা পৰিব্ৰাজক হুয়েনচাং 643 খ্ৰীষ্টাব্দত তেওঁ ৰাজসভা ভ্ৰমণ কৰিছিল আৰু কামৰূপৰ সমৃদ্ধিৰ বিষয়ে বিতং বিৱৰণ দি গৈছিলে। তেওঁৰ শাসনকালত কামৰূপে সৰ্বভাৰতীয় ৰাজনীতি গুৰুত্ব লাভ কৰিছিল। তেখেত অবিবাহিত হোৱা বাবে তেওঁৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ পতন ঘটে আৰু শ্ৰীহট্টৰ ভূমি অনুদানৰ বাবে বিখ্যাত নিধানপুৰ তাম্ৰশাসন জাৰি কৰিছিল। তো নিধানপুৰৰ যি শিলালিপি আছে তাতেও কাৰ বিষয়ে বৰ্ণনা পায়? ভাস্কৰ বৰ্মনৰ বিষয়ে মনত ৰাখিব। বৰ্মন বংশৰ পতন আমি অলৰেডি পালোঁৱেই উত্তৰাধি নোহোৱাকৈ কাৰণে পতন হৈছিল। প্ৰায় 650 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে কোনো উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু হোৱাৰ পিছত ৰাজ্যৰ ৰাজনৈতিক অস্থিৰতাই দেখা দিয়ে। ইয়াৰ ফলস্বৰূপে তাৰপিছত শ্লেষ বংশৰ শ্ৰী শালস্তম্ভই সিংহাসন দখল কৰে আৰু বৰ্মন বংশৰ শাসনৰ অন্ত পৰে। তাৰপিছত কি আহে? শালস্তম্ভ বংশ হয়, হয়নে? যেতিয়া আমি অসম আৰু হিষ্ট্ৰী ভালকৈ বিতংভাৱে আলোচনা কৰিম শালস্তম্ভ বংশ আৰু এই বিষয়ে আমি আলোচনা কৰিম। অ'কে, আপোনালোকে কমেণ্ট কৰিব আপোনালোকক কনচেপচুৱেল যদি ক্লাছ লাগে তেতিয়া মই আপোনাক সেই অনুযায়ী ক্লাছবোৰ লৈ আনিম। অ'কে, নেক্সট কুৱেশ্যন। তলৰ কোনজনক 1942 চনত ভাৰত ত্যাগ আন্দোলনত ফাঁচি দিয়া হৈছিল? তো কুইট ইণ্ডিয়া মুভমেণ্ট চলিছিলে 1942 চনত। তো ইয়াতে কুইট ইণ্ডিয়া মুভমেণ্টত মহাত্মা গান্ধীয়ে ডু অৰ ডাই শ্লোগান দিছিলে, হয়নে নাই? কৰো ইয়া মৰো, ডু অৰ ডাই শ্লোগান দিছিলে মহাত্মা গান্ধী। তো 1942 চনত হৈছিলে। তো আমাৰ অসমৰ ইয়াৰে কাক ফাঁচি দিয়া হৈছিলে? গমোধৰ কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন নে কুশলকৰ? মণিৰাম দেৱানক কেতিয়া দিছিলে? 1858 দিছিলে, হয়নে নাই? 1858 দিছিলে। কিহৰ কাৰণে? চিপাহী বিদ্ৰোহৰ মানে দেশদ্ৰোহৰ হেৰিয়ত চিপাহী বিদ্ৰোহ হৈছিল না 1857 চিপাহী বিদ্ৰোহ হৈছিলে। হেণ্ড ৰাইটিংবিলাক অলপ এয়া হৈছে, মই জাষ্ট এনে ওপৰে লিখি গৈছোঁ।
চিপাহী বিদ্ৰোহ হৈছিলে, চিপাহী বিদ্ৰোহৰ পিছত কি হৈছিলে, মণিৰাম দেৱানক ফাঁচি দিয়া হৈছে। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব, কোন হ'ব, ভাৰত ত্যাগ সময়ত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে। আমি অলপ ডিটেইল পঢ়োঁ। কুশল কোঁৱৰ তেওঁ এজন গান্ধীবাদী সত্যাগ্ৰাহী আৰু স্বাধীনতা সংগ্ৰামী আছিল। 1942 চনৰ 10 অক্টোবৰত গোলাঘাট জিলাৰ সৰু পথাৰৰ ওচৰত ৰেল পথ উঘালি পেলোৱাৰ ফলত এখন সামৰিক ৰেল বাগৰি পৰে আৰু কেইবাজনো ব্ৰিটিছ আৰু আমেৰিকান সৈনিক নিহত হয়। এই ঘটনাৰ মুখ্য ষড়যন্ত্ৰকাৰী হিচাপে কুশল কোঁৱৰক গ্ৰেপ্তাৰ কৰা হৈছিল, যদিও তেওঁ এই কাৰ্যত পোনপটীয়াকৈ জড়িত নাছিল। বিচাৰত তেওঁক দোষী সাব্যস্ত কৰা হয় আৰু 1943 চনৰ 15 জুনত যোৰহাট জেলত তেওঁক ফাঁচি দিয়া হয়। তেওঁই আছিল ভাৰত ত্যাগ আন্দোলনৰ সময়ত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ। আমি অলৰেডি কুৱেশ্যনটো এইটো সুধিছিলে। মণিৰাম দেৱান তেওঁ অসমৰ এজন প্ৰথম চাহ খেতিয়ক আৰু সম্ভ্ৰান্ত ব্যক্তি আছিল। তেওঁ 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগত ধৰা পৰে। তেওঁক আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত কেন্দ্ৰীয় কাৰাগাৰত ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়। এইটো 1942 চনৰ আন্দোলনৰ বহুতো আগৰ ঘটনা, অলৰেডি আমি পঢ়িলোঁ। তো তেওঁৰ লগত মণিৰাম দেৱানৰ লগত কাক একেলগে ফাঁচি দিয়া হয়, পিয়লি বৰুৱাক, পিয়লি ফুকন নহয়। এইটো আপোনালোকে এইটো মানে কনফিউজ নহ'ব। পিয়লি বৰুৱা। তাৰপিছত পিয়লি ফুকনকো আমি ফাঁচি দিয়া হয়, আমি চাম এতিয়া। তেওঁ এজন প্ৰাৰম্ভিক স্বাধীনতা সংগ্ৰামী আছিল, যি 1830 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল। তেওঁক 1830 চনৰ 26 জুলাইত যোৰহাটত ফাঁচি দিয়া হৈছিল। তেওঁ বিদ্ৰোহ 1942 চনৰ বহু আগৰ কথা, এইটো স্কিপ কৰক আপোনালোকে। গোমধৰ কোঁৱৰও আমি পঢ়িম। তেওঁ আৰু পুনৰ যি আহোম ৰাজ্য সেইটো প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। তেওঁ আছিল এজন আহোম ৰাজকোঁৱৰ, যিয়ে প্ৰথম বাৰ্মী যুদ্ধৰ পিছত ব্ৰিটিছে অসমৰ অঞ্চলসমূহ নিজৰ দখললৈ অনাৰ বিৰুদ্ধে 1828 চনত হোৱা বিদ্ৰোহৰ নেতৃত্ব দিছিল। তেওঁক এই বিদ্ৰোহৰ বাবে দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়া হৈছিল। গোমধৰ কোঁৱৰ এই বিদ্ৰোহ, এইটো কাটি দিয়ক। নেক্সট কুৱেশ্যন, চিহাবুদ্দিন তালিছৰ ফাহিয়ান ইব্ৰিয়া হ'ল তলৰ কোনটোৰ বিষয়ে জনাৰ এক গুৰুত্বপূৰ্ণ উৎস। তো যি চিহাবুদ্দিন তালিছৰ ফাহিয়ান ইব্ৰিয়া আছে, তো তলৰ কোনটোৰ লগত জড়িত আছে বা কাৰ উৎস হয়? শৰাইঘাটৰ যুদ্ধ, ইয়াণ্ডাবু সন্ধি, মিৰ জুমলাৰ অভিযান নে মাহমৰীয়া বিদ্ৰোহ? তো আপোনালোকে নামটো শুনি অনুমান কৰিব পাৰিছে আশা কৰোঁ। তো এইটো মিৰ জুমলাৰ অভিযানৰ ওপৰত ইয়াতে জড়িত উৎস হয়। আমি পঢ়িম এতিয়া। তো চিহাবুদ্দিন তালাছীৰ দ্বাৰা ৰচিত ঐতিহাসিক বুৰঞ্জী ফাথিয়া ইব্ৰিয়া হৈছে মিৰ জুমলাৰ অভিযানৰ বিষয়ে জনাৰ এক অতি গুৰুত্বপূৰ্ণ উৎস। ঐতিহাসিক ঘটনাৱলীৰ ব্যাখ্যা মই দিছোঁ ইয়াতে। শৰাইঘাটৰ যুদ্ধ, ইয়াণ্ডাবু সন্ধি, মিৰ জুমলাৰ অভিযান। চ' শৰাইঘাটৰ যুদ্ধ, বেটেল অফ শৰাইঘাট, মই অলৰেডি কুৱেশ্যন সুধিছিলোঁ, ইয়াতে মেনশ্যনে হৈ আছে। এই যুদ্ধৰ 1671 চনত আহোম সেনাপতি লাচিত বৰফুকন আৰু মোগল সেনাপতি ৰাম সিংহৰ মাজত ৰাম সিং হয়। ৰাম সিং গুৱাহাটীৰ ওচৰত হৈছিল। এই যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত আহোমসকলে মোগলক পৰাস্ত কৰিছিল। এই যুদ্ধৰ বিষয়ে
আহোম বুৰঞ্জী আৰু আন কেইখনমান অসমীয়া গ্ৰন্থতহে উল্লেখ আছে, কিন্তু ফাটিয়ান বা ইব্ৰিয়াত নহয়, কিয়নো মিৰ জুমলা অভিযান এই যুদ্ধৰ কেইবা বছৰ আগতে শেষ হৈছিলে। নেক্সট ইয়াণ্ডাবু সন্ধি। এই সন্ধিখন 1826 চনৰ 24 ফেব্ৰুৱাৰীত প্ৰথম ইণ্ডো বৰ্মী যুদ্ধৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বৰ্মী ৰাজ্যৰ মাজত স্বাক্ষৰিত হৈছিলে। তো ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? 1826 চনৰ 24 ফেব্ৰুৱাৰীত। এই সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল, যিটো মোগল যুগৰ বহুত পিছৰ ঘটনা। বহুত পিছৰ ঘটনা। তো মিৰ জুমলাৰ অভিযানৰ বিষয়ে অলপ পঢ়োঁ। এই অভিযানত মোগল সম্ৰাট ঔৰংজেবৰ নিৰ্দেশত 1661 আৰু 1663 চনৰ ভিতৰত কোচবিহাৰ আৰু আহোম ৰাজ্যৰ বিৰুদ্ধে চলোৱা হৈছিল। চিহাবুদ্দিন তালিচ আছিল মিৰ জুমলাৰ এজন সঙ্গী আৰু তেওঁ এই অভিযানৰ সময়ত দেখা সকলো ঘটনা, যেনে মোগলৰ সৈন্যৰ আগ্ৰাসন, আহোম ৰাজধানী গড়গাঁও দখল কৰিলে, জয়ধ্বজ সিংহ আছিল তেতিয়া, আৰু প্ৰাকৃতিক দুৰ্যোগৰ বাবে তেওঁলোকৰ প্ৰত্যাৱনৰ এক সবিস্তাৰ চাক্ষুষ বিৱৰণ ফাহিয়ান-ই ইব্ৰিয়াত আছে। ঠিক আছে, ফটিয়া-ই ইব্ৰিয়াত আছে গ্ৰন্থত লিপিবদ্ধ কৰিছিল। সেয়েহে এই গ্ৰন্থখন এই অভিযানৰ বিষয়ে জনাৰ এক মুখ্য উৎস। অ'কে, তাৰপিছত এনেকেই মিৰ জুমলাৰ লগত কি যায়, ৰমণী গাভৰুক সন্ধি হিচাপে সন্ধিত দি দিয়ে, হয়নে? উৎসৰ্গিত কৰে মিৰ জুমলাৰ হাতত। আমি মাওমৰীয়া বিদ্ৰোহৰ বিষয়ে অলপ পঢ়োঁ আহক। যেতিয়া অলৰেডি দুবাৰমান উল্লেখ মাওমৰীয়াৰ কুৱেশ্যন আমি যিহেতু লোৱা নাই, একেবাৰে মই এইটো ইয়াতে এড কৰি দিছোঁ অলপ। তো এইটো আছিল অষ্টাদশ শতিকাৰ শেষৰ ফালে, যি 1769 পৰা 1805 আহোম ৰাজ্যৰ ভিতৰত এক গণ বিদ্ৰোহ, যি আহোম ৰাজ্যৰ পতনৰ অন্যতম প্ৰধান কাৰণ আছিল। এই যেনেকৈ ফুলেশ্বৰী আহিছিল, ফুলেশ্বৰী আহি কিনে তেওঁ যি ফ'ৰ্চফুলি যি বৈষ্ণৱ আছিল, বৈষ্ণৱ ব্ৰাহ্মণসকলকো তেওঁ তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিল। তো তাৰ কাৰণে এই বিদ্ৰোহৰ সূচনা হয়। তাৰপিছত এনেকৈ এইবিলাকৰ কাৰণে পতন হৈ যায়, হয়নে নাই? ইয়াৰ বিষয়ে স্থানীয় বুৰঞ্জী আৰু জনপ্ৰবাদতেহে বিস্তৃত বৰ্ণনা পোৱা যায়। মাওমৰীয়া ৰিভলিউশ্যন অলৰেডি আমি ক'লোঁ, আছিল আহোম ৰাজ্যৰ 18 শতিকাৰ এক গুৰুত্বপূৰ্ণ গণবিদ্ৰোহ। এই বিদ্ৰোহৰ মাওমৰীয়া সত্ৰৰ অনুগামী মৰাণসকল আৰু আহোম ৰজাসকলৰ মাজত ক্ষমতাৰ সংগ্ৰাম হিচাপে আৰম্ভ হৈছিল, আৰু পিছলৈ ই এক বৃহৎ সামাজিক আৰু অৰ্থনৈতিক আন্দোলনৰ ৰূপ লৈছিল। এই বিদ্ৰোহক অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহ বুলি গণ্য কৰা হয়। বিদ্ৰোহৰ মূল কাৰণসমূহ কি আছিলে? ধৰ্মীয় আৰু সামাজিক বৈষম্য আছিলে। মাওমৰীয়াসকল আছিল মায়ামৰা সত্ৰৰ শিষ্য, যি কাল সংহতি শাখাৰ অন্তৰ্গত আছিল। তেওঁলোক বেছিভাগেই নিম্ন শ্ৰেণীৰ লোক আছিল, যেনে মৰাণ, চুতীয়া, সোণোৱাল, কছাৰী, কৈবৰ্ত আদি। আহোম ৰজাসকল আৰু উচ্চ বৰ্ণৰ লোকসকলে তেওঁলোকক ধৰ্মীয়ভাৱে অত্যাচাৰ আৰু সামাজিকভাৱে অৱহেলা কৰিছিল, যাৰ ফলত অসন্তুষ্টি বাঢ়ি গৈছিল। পাইক প্ৰথাৰ শোষণ। আহোম ৰাজ্যৰ অৰ্থনীতি পাইক প্ৰথাৰ ওপৰত নিৰ্ভৰশীল আছিল, য'ত সাধাৰণ লোকে বাধ্যতামূলকভাৱে শ্ৰম আৰু সামৰিক সেৱা আগবঢ়াবলগীয়া হৈছিল। সত্ৰবোৰ এই পাইক প্ৰথাৰ পৰা হাত সাৰিবলৈ এক নিৰাপদ স্থান আছিল, কিন্তু আহোম ৰজাই সত্ৰৰ প্ৰতি এই জনসমৰ্থন পোৱা নাছিল। শ্ৰমৰ বোজা অসমান হোৱাত নিম্ন শ্ৰেণীৰ মাজত ক্ষোভ বাঢ়িছিল। ৰাজকীয় বিষয়াসকলৰ অত্যাচাৰ, এইটো ইম্পৰ্টেণ্ট। কীৰ্তিচন্দ্ৰ বৰবৰুৱা বা বৰ ৰজা ফুলেশ্বৰী কোঁৱৰীৰ দৰে আহোম বিষয়াসকলে মাওমৰীয়া গুৰু শিষ্যসকলক অপমান আৰু শাৰীৰিক শাস্তি দিছিল, যিয়ে বিদ্ৰোহৰ জুইকুৰা জ্বলাই তুলিছিল। বিদ্ৰোহৰ পৰিণতি কি হৈছিলে? আহোম ৰাজ্য দুৰ্বল হৈ পৰে এই বিদ্ৰোহৰ কাৰণে।
ই সুদীৰ্ঘ ৩৬ বছৰীয়া বিদ্ৰোহ আহোম ৰাজ্যৰ ভেটি লৰাই দিছিল। কেইবাবাৰো আহোম ৰজাই ৰাজধানী হেৰুৱাব লগা হৈছিল। ব্যাপক জনহানি আৰু অৰ্থনীতিৰ পতন হৈছিল ইয়াৰ ক্ষেত্ৰত। যুদ্ধ, গৃহযুদ্ধ আৰু ইয়াৰ ফলত হোৱা দুৰ্ভিক্ষত ৰাজ্যত প্ৰায় আধা জনসংখ্যাৰ মৃত্যু হৈছিল আৰু অৰ্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। ব্ৰিটিছৰ হস্তক্ষেপ আছিল। দুৰ্বল হৈ পৰা আহোম ৰজাই বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিবলগীয়া হৈছিল। এইটো আৰু এটা তেওঁলোকৰ ভেৰি ৰং ডিচিশ্যন আছিল, যাৰ ফলত অসমৰ ৰাজনীতি ব্ৰিটিছৰ প্ৰভাৱ বাঢ়িছিল। ৰাজনীতিত মটক ৰাজ্য গঠন। বিদ্ৰোহৰ শেষত আহোম প্ৰশাসনে সৰ্বানন্দ সিংহক বৰসেনাপতি উপাধি দি বেংমৰা, বৰ্তমান তিনিচুকীয়া অঞ্চলটো এক প্ৰায় স্বায়ত্তশাসিত মটক ৰাজ্য হিচাপে এৰি দিবলগীয়া হৈছিল। ইয়াৰ চূড়ান্ত পতন। মাওমৰীয়া বিদ্ৰোহৰ বাবে দুৰ্বল হোৱা ৰাজ্যখন পিছলৈ মানৰ আক্ৰমণৰ সন্মুখীন হয় আৰু অৱশেষত 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছৰ অধীনলৈ যায়। তো ভেৰি ছেড এইবিলাক বিদ্ৰোহ মানে আমাৰ অসমত হৈছিলে। তো ভাল, আশা কৰোঁ আপোনালোকে ভালকৈ তথ্যবোৰ বুজি পাইছে। এইটো মাধৱদেৱৰ হ'ব লাগিছিল দেই, মাধৱ হ'ব লাগিছিল, মাধৱদেৱৰ হৈছিল, কাটা গৈছিল। চ' মাধৱদেৱৰ জন্ম ক'ত হৈছিলে? বৰদোৱা, কোচবিহাৰ, লেটেকু পুখুৰী নে গাৰমুৰ? লেটেকু পুখুৰী হ'ব, সকলোৱে জানে। আমি ডিটেইলত মাধৱদেৱৰ বিষয়ে পঢ়োঁ আহক। শংকৰদেৱৰ বিষয়ে আমি আগতে পঢ়িলোঁ, আগৰ ক্লাছবোৰ যিসকলে চোৱা নাই আপোনালোকে গৈ চাব। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জন্ম হৈছিল 1489 চনৰ মে' মাহত বৰ্তমান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী। ভেৰি ইম্পৰ্টেণ্ট। শংকৰদেৱৰ পিতৃ মাতৃৰ নামো জানো আমি, বাট মাধৱদেৱৰ পিতৃ মাতৃৰ নামো আমি জানিব লাগে। যেনেকৈ বৰদোৱা কি আছিল, হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। কোচবিহাৰ হৈছে কি হৈছে, যি কোচবিহাৰৰ ভেলা সত্ৰৰ 1596 চনত মাধৱদেৱৰ মৃত্যু হৈছিল। তো ইয়াতে বিশ্বাস কৰা হয় ইয়াত মৃত্যু হোৱা বুলি। তাৰপিছত গাৰমুৰ হৈছে মাজুলীৰ অন্যতম প্ৰখ্যাত সত্ৰসমূহৰ ভিতৰত এটা, যিটো ঠাইত জন্মগত নহয়, এইটো কাটি দিব। তো গাৰমুৰ খুদে সত্ৰ ক'ত আছে? মাজুলীত আছে। আমি মাধৱদেৱৰ কিছুমান সাহিত্যৰ বিষয়ে জানো, সাহিত্যৰাজিৰ বিষয়ে। অ'কে, চ' মাধৱদেৱ বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি আছিল আৰু তেওঁ সাহিত্যৰাজি অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। যেনেকৈ নামঘোষা, এইখন তেওঁৰ শ্ৰেষ্ঠ আৰু মুখ্য ধৰ্মগ্ৰন্থ, যিটোক হাজাৰী ঘোষা বা ঘোষা শাস্ত্ৰ বুলি জনা যায়। তো হাজাৰী ঘোষা কাক জনা যায়? নামঘোষাক জনা যায়। কুৱেশ্যন আহে, ঠিক আছে। এই গ্ৰন্থত প্ৰায় 1001 শ্লোক আছে, য'ত একশৰণ ধৰ্মৰ দৰ্শন, ঐশ্বৰৰ নামৰ মাহাত্ম্য আৰু কৃষ্ণ ভক্তিৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। ই বৰ্তমানে অসমৰ নামঘৰসমূহৰ 4খন প্ৰধান ধৰ্মপুথিৰ অন্যতম হয়। নামঘোষা। বৰগীত আছিলে তেওঁ প্ৰায় 191টা বৰগীত ৰচনা কৰিছিল। ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন সোধে। যিবোৰ শাস্ত্ৰীয় ৰাগৰ ওপৰত আধাৰিত ভক্তিগীত আছিলে। এই গীতসমূহ শিশু কৃষ্ণ লীলা আৰু ভক্তিভাৱ প্ৰকাশ পাইছে গীতসমূহত। অ'কে, যেনেকৈ নাটক ঝুমুৰা, তেওঁ কেইবাখনো অংকীয়া নাট বা ঝুমুৰা ৰচনা কৰিছিল, যিবোৰত শিশু কৃষ্ণৰ চৰিত্ৰ চিত্ৰিত কৰা হৈছে। ইয়াৰ ভিতৰত অৰ্জুন ভঞ্জন, কুৱেশ্যন সোধে, অৰ্জুন ভঞ্জন, যি দধি মথন, তাৰপিছত চোৰ ধৰা, তাৰপিছত পিম্পৰা গুচোৱা, তাৰপিছত ভূমি লেটুৱা, তাৰপিছত ভজন বিহাৰ আদি উল্লেখযোগ্য। তো এইবিলাক কৃষ্ণৰ নামত নাটক ৰচনা কৰিছিলে, ভগৱান কৃষ্ণৰ যি তেওঁৰ শিশুৰ চৰিত্ৰ আছে সেইবিলাকৰ ওপৰত। কুৱেশ্যন সোধে দেই, এইবিলাক নাম মনত ৰাখিব। অন্যান্য ৰচনা, তেওঁ আন সাহিত্য কৰ্মসমূহৰ ভিতৰত ভক্তি ৰত্নাৱলী কোনে লিখিছিলে? তাৰপিছত এইটো বিষ্ণুপুৰীৰ সংস্কৃত গ্ৰন্থৰ অসমীয়া অনুবাদ হয় ভক্তি ৰত্নাৱলী। তাৰপিছত জন্ম ৰহস্য, নাম মালিকা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু
বাল্মীকি ৰামায়ণৰ আদি কাণ্ডৰ অসমীয়া অনুবাদ আদি উল্লেখযোগ্য ভেৰি ইম্পৰ্টেণ্ট কি ভক্তি ৰত্নাৱলী তাৰপিছত জন্ম ৰহস্য নাম মালিকা তাৰপিছত বাল্মীকিৰ ৰামায়ণৰ আদি কাণ্ডৰ অসমীয়া অনুবাদ ঠিক আছে তেওঁ শংকৰদেৱৰ কীৰ্তন ঘোষাৰ শেষৰ দুটা অধ্যায় সম্পূৰ্ণ কৰিছিল তো কীৰ্তন ঘোষা লিখিছিলে শংকৰদেৱে বাট শেষৰ দুটা অধ্যায় কোনে লিখিছিলে মাধৱদেৱেও লিখিছিলে ইম্পৰ্টেণ্ট হয় এইটো জানিব আশা কৰোঁ সকলে 1935 চনত কোনখন অসমীয়া চলচ্চিত্ৰ মুক্তি পাইছিল চলচ্চিত্ৰ জয়মতী পাৰঘাট মনোমতী না ইন্দ্ৰমালতী তো কাৰেক্ট এনসাৰ হ'ব জয়মতী হা সকলে জানে কোনে কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে চলো দুটামান তথ্য দি দিছোঁ বাকি অপশ্যনবিলাকৰো জয়মতী এইখন আছিল অসমৰ প্ৰথম অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি যি 1935 চনৰ 10 মাৰ্চত মুক্তি পাইছিল টাইমলাইনটো সুধিব হা জানিব এই ছবিখন ৰাজ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা সতী জয়মতী নামৰ নাটকৰ আধাৰত নিৰ্মাণ কৰিছিল তো সতী জয়মতী কোনে কাৰ আছিলে লক্ষ্মীনাথ বেজবৰুৱা আছিল হা আৰু ইয়াক জ্যোতিপ্ৰসাদ আগৰৱালাই ইয়াক যেনেকৈ কি মানে লাইক চলচ্চিত্ৰৰ ৰূপ দিছিলে হা মনত ৰাখিব ছবিখনত শতিকাৰ আহোম ৰাজকুমাৰী জয়মতী কুঁৱৰী ত্যাগৰ কাহিনী চিত্ৰিত কৰা হৈছিল পাৰঘাট কি হৈছে এই ছবিখন 1948 চনত মুক্তি পাইছিল ই কোনো ঐতিহাসিক কাহিনীৰ ওপৰত আধাৰিত নাছিল বৰং কানি বেপাৰক কেন্দ্ৰ কৰি ইয়াৰ কাহিনী ভাগ ৰচনা কৰিছিল যি কানি বেপাৰ চলিছিল ন পাৰঘাট তো তাৰ ওপৰত আধাৰিত মনোমতী এইখন আছিল তৃতীয়খন অসমীয়া চলচ্চিত্ৰ যি 1941 চনৰ 4 এপ্ৰিলত মুক্তি পাইছিল ই ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল তো উপন্যাস কি আছিলে মনোমতীৰ যি এইটো কোনে আছিলে ৰজনীকান্ত বৰদলৈৰ আছিলে হা মনত ৰাখিব ইন্দ্ৰমালতী এইখন আছিল দ্বিতীয়খন মনোমতীৰ তৃতীয়খন আছিলে আৰু ইন্দ্ৰমালতী দ্বিতীয়খন কথাছবি প্ৰথম জয়মতী তাৰপিছত ইন্দ্ৰমালতী তাৰপিছত মনোমতী এই তিনিটা মনত ৰাখিব হা পাৰঘাটটো মনত নাথাকিলেও ঠিক আছে যি 1939 চনত টাইমলাইনটো মনত ৰাখিব মুক্তি পাইছিল ইয়াৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইয়াৰ কাহিনী জয়মতী তেওঁ নিজেই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন কাৰেঙৰ লিগিৰি কোনে লিখিছিল ফণী শৰ্মা বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা নে পাৰ্বতী প্ৰসাদ বৰুৱা সো কাৰেঙৰ লিগিৰিও জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে লিখিছিল কাৰেঙৰ লিগিৰি নাটকখনৰ লেখক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা যাক অসমীয়া সংস্কৃতিৰ ৰূপ কোঁৱৰ বুলি জনা যায় ৰূপ কোঁৱৰ কাক জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক লেখক আৰু নাটকসমূহৰ বিষয়ে জানো আহক জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ এজন বিশিষ্ট অসমীয়া নাট্যকাৰ গীতিকাৰ কবি লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল তেওঁ অসমীয়া চলচ্চিত্ৰৰ জনক হিচাপেও গণ্য কৰা হয় তেওঁক কিয়নো তেওঁ 1935 চনৰ প্ৰথম অসমীয়া ছবি জয়মতী নিৰ্মাণ কৰিছিল তেওঁৰ মৃত্যু দিৱস 17 জানুৱাৰীক অসমৰ শিল্পী দিৱস হিচাপে পালন কৰা হয় তো অসমৰ শিল্পী দিৱস এই এটা পইণ্ট আছে অন্যতম কি কাৰ নামত কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ নামত বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে জানো সকলক ইম্পৰ্টেণ্ট হয় বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ বিশিষ্ট সাংস্কৃতিক ব্যক্তিত্ব স্বাধীনতা সংগ্ৰামী আৰু বৈপ্লৱিক চিন্তাবাদী আছিল তেওঁক অসমৰ জনসাধাৰণে মৰমেৰে কলাগুৰু উপাধিৰে সন্মানিত কৰে যাৰ অৰ্থ হৈছে কলাৰ ওস্তাদ হয় তো কলা আমাৰ সকলোৱে জানে বিষ্ণুপ্ৰসাদ দেৱক কলাগুৰু নামেৰে জনা যায় হা কলাগুৰু বিষ্ণুপ্ৰসাদ দেৱ আমি সকলে আৰু যি ৰাভা দিৱস পালন কৰোঁ তেওঁৰ নামত অ'কে সো বৈপ্লৱিক আদৰ্শত তেওঁৰ দৰ্শন কেৱল ব্ৰিটিছ শাসনৰ পৰা ৰাজনৈতিক স্বাধীনতাৰ ওপৰত আধাৰিত নাছিল বৰঞ্চ শ্ৰেণীহীন সমাজ পুঁজিবাদৰ পৰা মুক্তি আৰু শোষিত দৰিদ্ৰ জনসাধাৰণৰ বাবে প্ৰকৃত সামাজিক ন্যায়ৰ ওপৰত গুৰুত্ব দিছিল এই কাৰণে তেওঁৰ মাৰ্ক্সবাদীৰা সৈনিক শিল্পী
সৈনিক শিল্পী বুলিও অভিহিত কৰে। তো বিষ্ণুপ্ৰসাদ ৰাভাক সৈনিক শিল্পী বুলিও কোৱা হয়, এইটো পইণ্ট মনত ৰাখিব। তাৰপিছত জনমুখী শ্লোগান, এটা তেওঁ শ্লোগান দিছিলে, হাল যাৰ মাটি তাৰ বুলি, এইটো মনত ৰাখিলে হ'ল। হাল যাৰ মাটি তাৰ কোনে শ্লোগান দিছিলে? বিষ্ণুপ্ৰসাদ ৰাভাই। মৃত্যু হৈছিলে যি 1969 চনৰ 20 জুনত তেওঁৰ মৃত্যু হয়, আৰু এই দিনটোক তেওঁ ৰাভা দিৱস হিচাপেও পালন কৰা হয়। ঠিক আছে। মুদ্ৰা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? প্ৰতাপ সিংহ, তাৰপিছত চুকাম্ফা যি খৰা ৰজা, নে শুক্লেংমুং যি গড়গয়া ৰজা, নে এইবোৰৰ এটাও নহয়। মুদ্ৰা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? তো ইয়াৰে ওপৰৰ এটাও নহয়, জয়ধ্বজ সিংহই মুদ্ৰা ব্যৱস্থা প্ৰচলন কৰিছিল। ঠিক আছে। আহক আমি অলপ বাকী ৰজাবিলাকৰ বিষয়ে পঢ়ো আহকচোন। প্ৰতাপ সিংহ, তেওঁ চুচেনফা নামেৰেও জনাজাত আছিল। 1603 চনৰ পৰা 1641 চনলৈ শাসন কৰিছিলে প্ৰতাপ সিংহই। তেওঁ আহোম ৰাজ্যৰ এজন অত্যন্ত শক্তিশালী আৰু সংগঠক ৰজা আছিল। তেওঁ পাইক প্ৰথাৰ সংস্কাৰ সাধন কৰিছিল আৰু বৰবৰুৱা, বৰফুকন আদি নতুন পদ সৃষ্টি কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট, বৰবৰুৱা, বৰফুকন কোনে কৰিছিলে? প্ৰতাপ সিংহই পদ সৃষ্টি কৰিছিলে। এইকেইটা পদৰ বিষয়ে আহে দেই। যদিও তেওঁৰ দিনত ৰাজ্যৰ অৰ্থনীতি সংগঠিত হৈছিল, তথাপিতো তেওঁ মুদ্ৰা প্ৰৱৰ্তন কৰা নাছিলে, এইটো নহয়। ঠিক আছে। এই তিনিটা বৰবৰুৱা, বৰফুকন, এইবিলাক টাইটেল যি তেওঁ সৃষ্টি কৰিছিল পদৰ, এইবিলাক মনত ৰাখিব। যি চুকাম্ফা, যাক খৰা ৰজা বুলিও জনা যায়, তেওঁ 1552 চনৰ পৰা 1603 চনলৈকে শাসন কৰিছিল। তেওঁক খৰা ৰজা বুলি জনা গৈছিল কাৰণ তেওঁৰ এটা ভৰি খৰা আছিল। তেওঁৰ দিনত আহোম আৰু কোচ ৰাজ্যৰ মাজত কেইবাখনো যুদ্ধ হৈছিল। এইটো মুদ্ৰা কৰা নাছিলে তেওঁ। তাৰপিছত শুক্লেমুং গড়গয়া ৰজা, তেওঁ 1539 চনৰ পৰা 1552 চনলৈ শাসন কৰিছিল। তেওঁৰ দিনত তেওঁৰ ৰাজধানী বকাটাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয় দেই, মনত ৰাখিব। যাৰ বাবে তেওঁক গড়গয়া ৰজা বুলি জনা যায়। ঠিক আছে। কিছুমান বুৰঞ্জীবিদৰ মতে তেওঁৰ প্ৰথম মুদ্ৰা প্ৰচলন কৰিছিল বুলি উল্লেখ আছে, কিন্তু বেছিভাগ আধুনিক ইতিহাসবাদ বা প্ৰত্নতাত্ত্বিক প্ৰমাণ অনুসৰি তেওঁৰ সময়ৰ কোনো মুদ্ৰা এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই। চ' অপশ্যন ডি যোনটো এপৰৰ এটাও নহয়, এইটো মই বিকল্পটো দিছোঁ, এইটো সঠিক হয়। প্ৰত্নতাত্ত্বিক প্ৰমাণৰ ভিত্তিত আহোম ৰাজ্যৰ প্ৰথম আনুষ্ঠানিক মুদ্ৰা প্ৰৱৰ্তন কৰিছিল স্বৰ্গদেউ জয়ধ্বজ সিংহ, যি 1648 চনৰ পৰা 1663 চনলৈ শাসন কৰিছিল। তেওঁ সংস্কৃত আৰু অসমীয়া লিপিযুক্ত ৰূপৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল, য'ত তেওঁৰ হিন্দু উপাধি স্বৰ্গদেউ জয়ধ্বজ সিংহক খোদিত কৰা হৈছিল। এই মুদ্ৰাত তেওঁৰ উপাধিটো, টাইটেলটো দিয়া হৈছিল। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ অধ্যক্ষ কোন? স্পীকাৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ, নে ভাৰতৰ উপ ৰাষ্ট্ৰপতি, নে ৰাজ্যসভাৰ জ্যেষ্ঠতম সদস্য? ৰাজ্যসভাৰ অধ্যক্ষ। স্পীকাৰটো কি হয়? লোকসভাৰ, হয় নে নাই? লোকসভাৰ অধ্যক্ষ। আৰু ৰাজ্যসভাৰ হ'ব ভাৰতৰ উপ ৰাষ্ট্ৰপতি। তো আমি অলপ উপ ৰাষ্ট্ৰপতিৰ বিষয়ে জানো আহক। ভাৰতৰ বৰ্তমান উপ ৰাষ্ট্ৰপতি কোন হয়, এইবিলাক জানা আমাৰ দৰকাৰ। যি CP ৰাধাকৃষ্ণন বৰ্তমান উপ ৰাষ্ট্ৰপতি। আগত আছিলে জগদীপ ধনখড় আছিলে, তেওঁ শাৰীৰিক অসুস্থতাৰ কাৰণে এতিয়া CP ৰাধাকৃষ্ণন উপ ৰাষ্ট্ৰপতি পদত তেওঁ শপত লৈছে। তেওঁ 2025 চনৰ 12 ছেপ্টেম্বৰত ভাৰতৰ উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতৰ উপ ৰাষ্ট্ৰপতি আছিল জগদীপ ধনখড় আছিলে, যি 2022 চনৰ 11 আগষ্টত 14তম উপ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। ভাৰতৰ উপ ৰাষ্ট্ৰপতি যি আমাৰ কনষ্টিটিউশ্যন, সংবিধানত কিছুমান আৰ্টিকেল আছে, অনুচ্ছেদ আছে, সেইবোৰ ইম্পৰ্টেণ্ট হয়। তো মই জাষ্ট কেইটামান ইয়াতে দিছোঁ।
তো 1963 মতে কি আছে এই অনুচ্ছেদ অনুসৰি ভাৰতত এজন উপৰাষ্ট্ৰপতি থাকিব হা কুৱেশ্যন সুধে আৰ্টিকল 23 উপৰাষ্ট্ৰপতি কোনটো আৰ্টিকলত মেনশ্যন আছে 63 আছে সুখাস্থিত কি আছে এই অনুচ্ছেদত কোৱা হৈছে যে উপৰাষ্ট্ৰপতি প্ৰদেন ৰাজ্যসভাৰ অধ্যক্ষ বা সভাপতি হ'ব আৰু তেওঁ অন্য কোনো লাভজনক পদবী থাকিব নোৱাৰিব এইটো কোৱালিফিকেশ্যনৰ বিষয় আছে অনুচ্ছেদ 65ত কি আছে এই অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ মুখ্য পদত্যাগ বা অন্য কোনো কাৰণত পদ খালী হ'লে উপৰাষ্ট্ৰপতিয়ে কাৰ্যকাৰী ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব পাৰিব 65ত কি আছে এই অনুচ্ছেদ উপৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি আৰু অৰ্হতাৰ বিষয়ে আলোচনা কৰিছে ক্ষমা কৰিব এইটো প্ৰদেন ৰাজ্যসভাৰ অধ্যক্ষটো আছে সুখাস্থিত আৰু ইয়াৰে যি অৰ্হতা আছে কোৱালিফিকেশ্যনৰ বিষয়ে ইয়াতে আছে হা অনুচ্ছেদ 67 কি আছে এই অনুচ্ছেদৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ সৈতে জড়িত সাধাৰণতে 5 বছৰ তেওঁক পদৰ পৰা অপসাৰণ পদ্ধতিও ইয়াত উল্লেখ আছে যি গুচাব পাৰে সেইটোও আছে 68ত কি আছে উপৰাষ্ট্ৰপতি কাৰ্যকালত খালী হোৱা পদ পূৰণৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়সীমাৰ বিষয়ে এই অনুচ্ছেদত উল্লেখ আছে 69ত কি আছে এই অনুচ্ছেদ অনুসৰি উপৰাষ্ট্ৰপতিৰ শাসন গ্ৰহণ কৰিব লাগে আৰু 71ত কি আছে ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় সকলো বিবাদ উচ্চতম ন্যায়ালয়ে সমাধান কৰিব বুলি এই অনুচ্ছেদত কোৱা আছে তো বৰ্তমান আমাৰ ভাৰতৰ মুখ্য ন্যায়াধীশ কোন হয় কাইণ্ডলি কমেণ্ট কৰি আপোনালোকে কমেণ্টত কৰিব হা মুখ্য ন্যায়াধীশ বৰ্তমান কোন হয় ৰিচেণ্টলি চেঞ্জ হৈছে হা আপোনালোকে নিউজ চাই আছে যদি গম পাইছে এইবিলাক জনা দৰকাৰ আপোনালোকৰ এক্সামত আহিব পাৰে যিহেতু ৰিচেণ্ট নিউজ হৈছে হা চ' আজিলৈকে ইমানখিনিটাই আছিলে তো থেংক ইউ কিপ ষ্টাডিং কিপ গ্ৰয়িং অ'কে আশা কৰোঁ আপোনালোকে ক্লাছবোৰ আপোনালোকৰ হৃদয় স্পৰ্শ কৰিছে ক্লাছবোৰে আৰু এনেকৈ আমি আপোনালোকৰ আসাম পুলিচৰ সম্পূৰ্ণ জিকে আমি কমপ্লিট কৰিম চ' আপোনালোকৰো সহায় সহযোগ মই কামনা কৰিছোঁ চ' নেক্সট ক্লাছ আকৌ অহাকালিলৈ আপলোড হ'ব আপোনালোকে চাব থেংক ইউ আৰু কাইণ্ডলি চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব যিহেতু নতুন চেনেল হয় অ'কে থেংক ইউ লগ পাম নেক্সট ক্লাছত ধন্যবাদ